We want justice! 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 We want justice! 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 NSCY Hushiyar! 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 NSCY go back! Go back! Go back! NSCY Hushiyar! 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 NSCY নারীর উপৰত নিৰ্যাতন নচলিব! 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 গোৱালপাৰা কলেজত NSCY ছাত্ৰীৰ উপৰত নিৰ্যাতন নচলিব! We want justice! 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 We want justice! 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 NSCY Hushiyar! 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 NSCY go back! Go back! Go back! NSCY Hushiyar! 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 NSCY নারীর উপৰত নিৰ্যাতন নচলিব! 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 Go back! Go back! জিজু কলেজত কি করবে গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আউটডোৰ ছেক্ৰেটাৰী ফিৰোজ, যাক আমি ডাব্লু বুলি জানো, সিয়ে গোৱালপাৰা মহাবিদ্যালয়ৰ ছেকেণ্ড ইয়াৰৰ HS ছেকেণ্ড ইয়াৰৰ পঢ়ি থকা এজনী ছাত্ৰীৰ লগত, যাক আমি ইমেজিন কৰিব নোৱাৰি যে আমাৰ কলেজৰ মাছ মজিয়াত দিনৰ ভাগতে এনেকুৱা ঘটনা চলি আছে। যদি আমাৰ দিনৰ ভাগতে এইবিলাক ঘটনা চলি থাকে, পৰৱৰ্তী সময়ত আমি কি কৰিম? আমাৰ মহাবিদ্যালয়টো নামনি অসমৰ উচ্চ শিক্ষাৰ এখন এটা প্ৰাণ কেন্দ্ৰ। গতিকে প্ৰাণ কেন্দ্ৰত আজি ইউনিয়নবডি ৰুমত ইউনিয়নবডি মানুহে যি অপকাৰ্য বা অশালীন মানে কাম কৰিছে, এই কামক আমি আমাৰ গোৱালপাৰা মহাবিদ্যালয় ৰাভা ছাত্ৰ সন্থাৰ পৰা সম্পূৰ্ণভাৱে গৰিহণা জনাইছো। আৰু গৰিহণাৰ লগতে এই ইউনিয়নবডিখন যিহেতু ইউনিয়নবডিৰ ৰুমত যিহেতু এই কাৰ্যখন কৰা হৈছে, প্ৰথমতে এই ইউনিয়নবডিখন যিহেতু ইউনিয়নবডিত কাম কৰা হৈছে, ইউনিয়নবডিখন কোনোপধ্যেই মানে এইটো ভাঙি দিব লাগিব। গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰী এগৰাকী যোনে যৌন নিৰ্যাতনৰ বলি হৈছে, এনেকুৱা এলিগেশ্যন এটা আহিছে। ছাত্ৰ সমাজেও আজি উত্তাল প্ৰতিবাদ কৰি আছে এই কাৰ্যটোৰ বিৰুদ্ধে। কাৰণ আমাৰ ছোৱালী এজনীক ইউনিয়ন বডিৰে এজন ল'ৰাই তেওঁক ইউনিয়ন বডিৰ ৰুমৰ ভিতৰত বন্ধ কৰি কেনেকে নিৰ্যাতন চলোৱা বুলি ছোৱালীজনীয়ে মানে আজি সদৰ থানাত কেছ ফাইল কৰিছে। সেই বিষয়ে আমি আজি অৱগত হৈ আজি আমি ইয়াতে থানাত উপস্থিত হৈছো। উপস্থিত হৈ এই কাহিনীটো একচুৱেলি হৈছিল কি তাৰ বিষয়ে আমি অৱগত হবলৈ আহিছো। আৰু এই ইয়াত 2025-26 বৰ্ষ ইউনিয়ন বডিৰ উদ্যোগত ফ্ৰেচাৰ্ছ প্ৰগ্ৰাম চলি আছে। যি ফ্ৰেচাৰ্ছ প্ৰগ্ৰামৰ অজুহাত লৈ তাৰে ইউনিয়ন বডিৰে NSCR সমৰ্থিত প্ৰাৰ্থী জয়লাভ কৰা আমি ডাব্লু বুলি জানো, তেওঁৰ অৰিজিনেল নামটো কিবা ফিৰোজ নে কি হয়, সেই ল'ৰাজনে এজন হিন্দু ছোৱালী দাস উপাধিৰ এজনী ছোৱালীক ৰুমৰ ভিতৰত ইউনিয়ন বডিৰ যোনটো ৰুম আছিল, ইউনিয়ন বডিৰ ৰুমত মাতি লৈ তেওঁক কৈছিল, ছোৱালীজনীয়ে কোৱা মতে ছোৱালীজনীৰ এটা এডমিশ্যন ৰিচিপ্ট ওলাই দিব লাগে। যিহেতু ইউনিয়ন বডিত আছে, ইউনিয়ন বডিত থকাৰ কাৰণে তেওঁৰ পৰা খুজিছিল যে দাদা মোক এডমিশ্যন ৰিচিপ্টটো ওলাই দিয়ক। তেওঁক প্ৰলোভন দি মাতি লৈ গৈছিল যে আপুনি ইউনিয়ন বডিৰ ৰুমত আহক, আমি তোমাক বস্তুটো ওলাই দিম। লৈ কিনে তাক প্ৰেচিডেণ্ট যোনটো ৰুম আছে, প্ৰেচিডেণ্টৰ ৰুমত লৈ তাক ইচ্ছাকৃতভাৱে খুব অপদস্থ কৰি কামুৰি আজুৰি তাক ৰেপ কৰা হয়। আৰু 2 নম্বৰ কথা, এনেকুৱা এটা ঘটনা কৰা আজি নতুন নহয়। গোৱালপাৰা কলেজত ইয়াৰ এনেকুৱা ঘটনা হৈয়ে থাকে, কিন্তু ছোৱালীখিনি বা তেওঁলোকক দৰ ধমকি দি দবাই দিয়া হয় কথাটো, যাতে এনেকুৱা কথাটো বাহিৰত নাহে। আজি যোনটো ঘটনা হৈছে, ছোৱালীজনী নিজে কৈছে তাইকো ধমকি দিছে যে যদি এই কথাটো বাহিৰত যায় তেনেহলে তাক বলেৰ নে স্কৰপিঅত উঠাই গেং ৰেপ কৰিব বুলি ধমকি দিছে। ছোৱালীজনী আজি সাহসী কাৰণে হয়তো আজি আমাৰ ওচৰত আহিছিল, আহি তেওঁ ঘটনাটো কৈছে আৰু তাৰ কথাৰ ভিত্তিত আমি এজাহাৰ দাখিল কৰা হৈছে। ছোৱালীজনী নিজে এজাহাৰ দাখিল কৰিছে। এতিয়া আমি দাবী জনাইছো পুলিচক, এইটোৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম শাস্তি হ'ব লাগে। আৰু এটা বিষয় মই ক'ব খোজো, ইয়াৰ আগতে আজিৰ পৰা এসপ্তাহ হোৱা নাই, এসপ্তাহ আগত ABVP-য়ে গোৱালপাৰা কলেজত এটা সেল্ফ ডিফেন্সৰ ট্ৰেইনিং পাতিব খুজিছিল। ছোৱালীসকলৰ সেল্ফ ডিফেন্সৰ এটা ট্ৰেইনিং পাতিব খুজিছিল, যি ট্ৰেইনিঙক এইটোৰ নিচিনা নৰপিশাচ আৰু বিভিন্ন নৰপিশাচ যি গোৱালপাৰা কলেজত আছে, ইউনিয়ন বডিৰ প্ৰতিজন নৰপিশাচে আহি সেই ইউনিয়ন বডি আমাৰ যোনটো সেল্ফ ডিফেন্স ট্ৰেইনিং কেম্প আছিল, সেই ট্ৰেইনিং কেম্পটো বন্ধ কৰাই দিছিল। বন্ধ কিয় কৰাইছিল? আজি এই ঘটনাটো কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা কৰিছে তেওঁলোকে। কিয় বন্ধ কৰাইছে? আজি
গোৱালপাৰা কলেজৰ ছাত্ৰীয়ে গম পাব, গোৱালপাৰাৰ ৰাইজে গম পাব। আমি এইটো ছচিয়েল মিডিয়াত বা আমি মিডিয়াকো অৱগত কৰাইছিলো এনেকুৱা ঘটনা, কিন্তু মিডিয়াই কোনো কভাৰেজ দিয়া নাছিল। তেতিয়া আমি ছচিয়েল মিডিয়াত এই বস্তুটো জনাইছিলো, প্ৰিন্সিপাল ছাৰক জনাইছিলো। ইতিমধ্যে প্ৰিন্সিপাল ছাৰ গোটেইখিনি কথা গম পায়, কিন্তু প্ৰিন্সিপাল ছাৰক সাহস হোৱা নাই এতিয়ালৈকে থানাত আহে বা আমাৰ লগত মুখামুখি হোৱা। এতিয়াৰ পৰা আমি সকীয়াই দিব, গোৱালপাৰা কলেজ অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব, যেতিয়ালৈকে সেই ল'ৰাজনৰ ওপৰত ইউনিয়ন বডিৰ ওপৰত ষ্ট্ৰং নহয়, ষ্ট্ৰিক্ট একশ্যন নহয়। 2 নম্বৰ কথা, NSUৰ চৰিত্ৰ আজি এনেকুৱা নতুন চৰিত্ৰ নহয়। তেওঁলোকৰ কি হয়, উৰিষ্যাৰ প্ৰেচিডেণ্টও ৰেপ কৰাৰ ঘটনা সমগ্ৰ ভাৰতবৰ্ষই জানে। আজি গোৱালপাৰা কলেজত NSUৰ সক্ৰিয় সদস্য ডাব্লু ওৰফে ইকবাল হুছেইন, সি আজি আমাৰ এজনী ছোৱালীক এনেকে ৰেপ কৰিলে, অপেন ৰেপ কৰিলে। গোৱালপাৰা কলেজৰ ৰাতিপুৱা 10টা বজাত কলেজৰ ভিতৰত, ইউনিয়ন ৰুমৰ প্ৰেচিডেণ্টৰ ৰুমৰ ভিতৰত। আৰু যেতিয়া ৰেপ কৰিছে তেতিয়া ইউনিয়ন বডিৰ বহুতো কাৰ্যকৰ্তা সিহঁতৰ তাক ছাপোৰ্ট কৰিছে। কেনেকে ছাপোৰ্ট কৰিছে? তাক ভিতৰত সোমাই দি ছোৱালী ষ্টেটমেণ্ট দিয়া মতে বাহিৰৰ পৰা দৰ্জাটো বন্ধ কৰি দিয়া হৈছে। তাই চিঞৰিছে, মাতিছে যে মোক বচাক, মোক এৰি দিয়ক। তাক কোনো ধৰণৰ বচোৱা হোৱা নাই ইউনিয়ন বডিৰ ৰুমৰ পৰা, ইউনিয়ন বডিয়ে বচোৱা নাই। তেনেহলে সেনেকুৱা ইউনিয়ন বডিয়ে আজি গোৱালপাৰা কলেজখনক ধ্বংস কৰি পেলাইছে। আজি নতুন ঘটনা নহয়, NSUৰ প্ৰতিটো কেছ, ইয়াৰ আগতেও আমি বহুত ধৰণৰ কেছ আহিছে। তেওঁলোকে ইউনিয়নৰ মেম্বাৰ, যিসকল ছোৱালী মেম্বাৰ আছে তেওঁলোকৰ লগত মিছবিহেভ কৰে। তেওঁলোকে আমাক ফোন কৰি বহুত ক্ষেত্ৰত এনেকুৱা অৱগত কৰাইছিল যে আমাৰ লগত মিছবিহেভ কৰে, বেয়া ভাষা কৰে, বেয়া ইংগিত দিয়ে। এনেকুৱা ঘটনা নতুন নহয়, এনেকুৱা ঘটনা গোৱালপাৰা কলেজত হৈয়ে আছে, আজিও হৈছে। আজিৰ পৰা গোৱালপাৰাবাসী ৰাইজ, গোৱালপাৰা কলেজৰ ছাত্ৰ ছাত্ৰীয়ে গম পাব লাগে তেওঁলোকৰ চৰিত্ৰ, NSUৰ চৰিত্ৰ গম পাব লাগে, এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীৰ চৰিত্ৰ গম পাব লাগে যিসকলে সেল্ফ ডিফেন্স প্ৰগ্ৰাম হ'ব নিদিয়ে আৰু ছোৱালীক ৰেপ কৰে। ল'ৰাজনক আমি পুলিচৰ সহায় লৈ কিনে কলেজৰ পৰা ওলাই আনিব যেতিয়া গৈছিলো, ওলাই আনিব যাওঁতে NSUৰ প্ৰায় 150-200 ষ্টুডেণ্ট আমাক ঘেৰি ধৰিছিল মাৰাৰ কাৰণে, যে তাক কিয় লৈ যাব লাগে। আমাক প্ৰশ্ন সুধিছিল। তেতিয়া পুলিচে আহি লৈ আহিছে, কিন্তু আমাৰ ওপৰত এনেকুৱা, আমাৰ কাৰ্যকৰ্তাৰ ওপৰত, ABVPৰ কাৰ্যকৰ্তাৰ ওপৰত অপেন থ্ৰেট দিয়া হৈছে, তাক ধৰি লোৱাৰ কাৰণে আমাৰ কাৰ্যকৰ্তাক মাৰিব বুলি কৈছে। মই ইয়াৰ পৰা সকীয়াই দিব গৈছো, NSUই ছাত্ৰ মুক্তি যিয়ে নহওক, যি সংগঠনে নহওক, আমাৰ ল'ৰা বা আমাৰ যিসকল সক্ৰিয় কাৰ্যকৰ্তা আছে, যিসকলে ছাত্ৰী সমাজৰ কাৰণে কাম কৰি আছে, তেওঁলোকৰ ওপৰত যদি উঙলিও এটা উঠাব লাগে, তেওঁলোকৰ যদি এটা লমো টাচ কৰিব লাগে, কথা কিন্তু বেয়া হৈ যাব। আজি মই কথা ক্লিয়াৰ কাট কৈ দিছো, এনেকুৱা ঘটনা গোৱালপাৰা কলেজত নতুন নহয়, ইয়াৰ আগতে হৈছে। NSUই এনেকুৱা ঘটনা নতুন নহয় আৰু কৰি আহিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।